নমস্কাৰ প্ৰিন্সি কিচেন এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ একেবাৰে চিম্পল আৰু টেষ্টি চুজি কেকৰ ৰেচিপি। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। কেক বনাবলৈ মই এই বাতিটোৰে এক বাতি চুজি লৈছোঁ আৰু মই এই কাপটোৰে কাপ চেনি লৈছোঁ। এতিয়া মই ইয়াতে চামুচ বেকিং পাউডাৰ এড কৰি দিছোঁ আৰু ইয়াতে মই দৈ দিছোঁ। এতিয়া মই এইখিনি মিক্স কৰি ল'ম। এতিয়া মই ইয়াতে আমুল তাজা গাখীৰ ইয়াতে দি দিছোঁ। গোটেইখিনি গাখীৰ মই দিয়া নাই। এতিয়া মই এইখিনি লৰাই চাম কিমান গাখীৰ লাগে। এতিয়া মই ইয়াতে বাটাৰ এড কৰিম। বাটাৰ এড কৰিছোঁ মই ইয়াতে। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এয়া হৈ গৈছে মিক্স কৰা। এতিয়া মই ইয়াতে আধা বাতি ময়দা দিম। ময়দাখিনিও মই ভালদৰে মিক্স কৰি ল'ম। এনেদৰে দুইখিনি মিলি যোৱাকৈ মই ভালদৰে মিক্স কৰি ল'ম। এয়া ময়দা আৰু চুজি ধুনীয়াকৈ মিক্স হৈ গৈছে, দেখিছেনে? এতিয়া মই ইয়াতে বাটাৰস্কচ এচেঞ্চ দিম। আপোনালোকে ভেনিলা এচেঞ্চো দিব পাৰে। মই এইটো খাই ভাল পাওঁ, মানে এইটোকে দিছোঁ, ফ্লেভাৰটো ভাল লাগে। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। ধুনীয়াকৈ মিক্স কৰি লৈ এয়া হৈ গৈছে। এতিয়া এইখিনি মই ৰুম টেম্পাৰেচাৰত ঢাকি থৈ দিম। মই 5 মিনিটমান ৰুম টেম্পাৰেচাৰত ৰাখি থৈ দিছিলোঁ। এতিয়া এইখিনি মই অকণমান মিক্স কৰি দিম ধুনীয়াকৈ। এতিয়া মই এটা চচপেন লৈছোঁ। চচপেনটো মই বাটাৰ সানি লৈছোঁ চাৰিওফালে। এতিয়া ইয়াতে মই ময়দা দি দিম অকণমান। ময়দা অকণমান দি দিম যাতে কেকটো বনাওঁতে লাগি নধৰে। চাৰিওফালে মই কৰিম। এই চচপেনটো দেখিছেনে ধুনীয়াকৈ লাগি গৈছে ময়দাবোৰ। এতিয়া মই এইখিনি মিক্সাৰখিনি ইয়াতে ঢালি দিম। এইখিনি বাকী ল'লোঁ, দেখিছেনে? এইখিনি এনেকৈ অকণমান দিব যাতে ধুনীয়াকৈ বহি যায়। এতিয়া মই এইখিনি বহাই দিম। এতিয়া মই এইটো গৰম হ'বলৈ দিছোঁ গেছত। ডাঙৰ চচ এটা বহাই দিছোঁ, আপোনালোকে যিকোনো বাচন ল'ব পাৰে। আৰু ষ্টেণ্ড এডাল দিছোঁ। গৰম হৈছে, আগতীয়াকৈ গৰম হ'বলৈ দিছিলোঁ মই। এতিয়া এইখিনি কেকৰ বেটাৰখিনি মই ইয়াতে বহাই দিম আৰু এই ঢাকনখন মাৰি দিছোঁ। এতিয়া ইয়াতে ওপৰত মই কটা গুটিটো দি দিম। আপোনালোকে যিকোনো গধুৰ বস্তু দি দিব পাৰে যাতে ষ্টিমটো পাছ নহয়। আৰু গেছৰ জুইটো মিডিয়াম ফ্লেমত থ'ব যাতে জ্বলি নাযায়। 45 মিনিটমান থোৱাৰ পিছত আপোনালোকে চাব। এতিয়া মই কেকটো চাম। সিজিছেনে চাওঁ, এডাল খৰিকাই দি মই সিজিছেনে চাই লওঁ। এয়া দেখিছেনে সিজি গৈছে। আকৌ এবাৰ চেক কৰি চাওঁ। এয়া লাগি থকা নাই, সিজি গৈছে ধুনীয়াকৈ। কেকটো মই নমাই ল'ম। মোৰ চুজিৰ কেক ৰেডি হৈ গ'ল। আপোনালোকে ইচ্ছা কৰিলে ময়দা নিদিলেও খাব পাৰে, ময়দা নিদিয়াকৈ। দেখিছেনে ধুনীয়া হৈছে। আৰু যদি আপোনালোকে কণী দিব ইচ্ছা কৰে কণী দিও খাব পাৰে।
এইটো মই এতিয়া উলিয়াই ল'ম আপোনালোকে বেছি গৰমে নুলিয়াব ভাঙি যাব পাৰে অকণমান ঠাণ্ডা হ'বলৈ দিব এয়া দেখিছেনে ধুনীয়া আছে কেকটো কিমান ধুনীয়া আছে দেখিছেনে খাবলৈ বহুত টেষ্টি লাগে এনেদৰে আপোনালোকে বনাই খাই চাবচোন আৰু খাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি আপোনালোকে নতুনকৈ ভিডিঅ' চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু ওচৰত থকা বেল আইকনটো দবাই দিব কেকটো কাটি লৈছোঁ আপোনালোকে দেখুৱাম কিমান ধুনীয়া ফ্লাফি হৈছে কেকটো এয়া দেখিছেনে এয়া বৰ ধুনীয়া হৈছে কণী নিদিয়াকৈ কিমান ভাল হৈছে দেখিছে বহুত ভাল লাগে খাই পেলাই